হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 7 বাজিব হ'ল। আৰু এয়া যোৱাকালি গৈছোঁ অকণমান বজাৰলৈ, আৰু তাৰপাছতে যি লৰালৰিকৈ বজাৰ কৰিছোঁ নহয়, আহি পেলাই মানে এফালে যাম ভাত খোৱাকৈ। গতিকে মাৰ কাৰণেও কিবা কিবি কৰিছোঁ আৰু লগত কিবা অকণ লৈও যাম, দেখাই দিওঁ ৰ'ব কিনো বনাইছোঁ। এইফালে বনাইছোঁ, য'লৈ যাম লৈ যাম নিমখীয়াকৈ কিবা এটা, একদম পটককৈ খোৱা বস্তু বনাইছোঁ, কাৰণ হাতত একেবাৰে সময় নাই। কাৰণ এওঁ আহিলেই আৰু কাইলৈও ৰাতিপুৱা এঠাইলৈ যাব, গুৱাহাটীৰ বাহিৰত যাব। দেখাই দিম ৰ'ব কি বনাইছোঁ। এইটো নিমখীয়াকৈ বনাইছোঁ, যিহেতু মিঠা নাখায় সেইকাৰণে বেক কেমেৰা কৰি দেখাই আছোঁ। ঘিউ দিছোঁ, জালুক দিছোঁ, সেয়া নিমখীয়াকৈ বনাইছোঁ। হৈয়ে গৈছে এইটো মোৰ, অকণমান দেখাই দিছোঁ। আৰু এইটো ৰেচিপিটো শ্বেয়াৰ কৰা নাই, আগতে কৰিছোঁ। এই গাখীৰ আৰু পিঠাগুড়িৰে বনাইছোঁ, অকণমান বেকিং পাউডাৰ। মই গেছ অফ কৰি দিছোঁ, সেইটো হৈ গৈছে। এতিয়া মই নমাই থৈ দিওঁ, আৰু যেতিয়া কাটিম মই দেখাম বাৰু। আৰু মই আজি ইয়াত নিমখ ব্যৱহাৰ কৰিছোঁ, চেনি ব্যৱহাৰ কৰা নাইকিয়া, যিহেতু তাহাঁতি চেনি নাখায়। আৰু ভাল লাগিব চাগে, মই নাজানো খাই কেনেকুৱা লাগে, কাৰণ আগতে মই চেনি দিয়ে বনাইছোঁ। আৰু পটককৈ হয় কাৰণেই বোলো কিবা এটা সুদাহাতে যামনে কিবা অকণমান বনোৱা বস্তু লৈ যাওঁ। আৰু এয়া এনেকৈয়ে বনাইছোঁ, নাজানো আৰু। তাৰপাছত এয়া লৰালৰিকৈ ওলাই আহিছোঁ আৰু অকণমান দেখাই দিছোঁ। আৰু ইয়াত দেখিছে নহয়, পটককৈ পায়ে যাম, 10-15 মিনিটৰ ৰাস্তাহে। আৰু ৰিক পিছে আগতেই আহিলে, সি আবেলিতে ওলাই আহিছিলে, সি সেইকাৰণে আমাতকৈ আগতেও পালেগৈ। আৰু তাৰপাছতে এয়া ক'লৈ আহিছোঁ গম পাইছেনে? দেখি পেলাই গম পাইছে চাগে, ননদৰ ঘৰলৈ আহিছোঁ, মানে ইনাৰ ঘৰলৈ আহিছোঁ। আৰু অকণমান দেখাই দিছোঁ ৰ'ব। তাৰপিছত আহি পেলাইতো জানেই আৰু, মই ভিডিঅ' কৰিবলৈ বহুত পাহৰিয়ে থাকোঁ। ইমান ধুনীয়াকৈ চাহ তাহ খালোঁ মেলিলোঁ, কিন্তু কথা পাতোঁতে পাতোঁতে সেইবিলাক পাহৰিয়ে থাকিলোঁ। সেইটো মোৰ অভ্যাস আছেই, পাহৰি যাওঁ কোনোবা ফালে আহিলে। আৰু ভাতৰ লগতো তাই বহুত বস্তু বনালে, অকণমান দেখাই দিছোঁ। খুব জুম কৰি দেখুওৱা নাই বাৰু। অকণমান মাছৰ টেঙা, মাছৰ পচলা দি মোৰ বনাইছিলে, ইমান টেষ্টি হৈছিলে। আৰু ভাজি, চিকেন, এইবিলাক বহুত কিবা কিবি দেখাবলৈ পিছে মই পাহৰি থাকোঁ, মানে খাই মেলি উঠাৰ পাছতহে মোৰ মনত পৰে, সেইটো সদায় হয়। তাৰপাছত ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ শাকৰ ভাজিৰে। আৰু ৰাতিপুৱা এয়া শাক অকণ ভাজিবলৈ লৈছোঁ, অকণমান দেখাই দিছোঁ, কিনো আৰু এয়া ৰেচিপি শ্বেয়াৰ কৰিম। সকলোৱে জানে, তথাপিতো গৰমত শাক চাক খাই ভাল লাগে যে, বিলাহী এটা দিলে যে আৰু মজা লাগে। আৰু এই শাকখিনিতে একো নাই, একদম সাধাৰণভাৱে ভাজিছোঁ, নিমখ হালধি অকণমান দি, তাতে বিলাহী এটা কাটি দিছোঁ, বাছ তাতেই কিবা সোৱাদ লাগে, খুব ভাল লাগে। আৰু অকণমান ইয়াতে ৰঙা মৰিচা, অন্যান্য শাকো আছিলে, গতিকে বহুত কেইবিধ শাক মিলাই পেলাই ভাজিলে ভাত খাবলৈও যে ভাল লাগে। আৰু ৰাতিপুৱাতে ভাবিছিলোঁ একে একে বস্তুবোৰ খাই খাই কিবা বেয়া লাগিছে, আজি বোলো কেইটামান মচুৰ দালি বৰ খাম। আপোনালোকে ভাল পায় নে নাপায়? মই হ'লে ভাল পাওঁ। দালি ভাতৰ লগত মচুৰ দালি বৰ হওক, চালাড হওক, কিবা চাটনি হওক, এইবিলাক খুব ভাল লাগে। আৰু নৰসিংহৰ পাত আৰু পিঁয়াজ দি দিছোঁ, অকণমান দি দিছোঁ খোৱা চ'দা, আৰু অকণমান দি দিছোঁ নিমখ, বাছ। তাৰপিছত ভালকৈ সানি পুটুকি লৈ বৰকেইটা ভাজি লওঁ। তাৰপাছতে ৰ'ব, বৰকেইটা ভাজিলেই নহ'ব নহয়, এওঁকো পঠিয়াই লওঁ খুৱাই বোৱাই। আজি ভাবিছোঁ বৰ বেছি একো বনাই নাথাকোঁ ভাতৰ লগত। ৰিককো কৈছোঁ, ৰিকিয়ে কৈছে নালাগে, নবনাবা, এনেকৈ বৰ চৰ ভাজিছা, সেয়াৰেই হৈ যাব। আৰু মই আজি কিবা এটা মানে মোৰ কাম কৰিবলগীয়া আছে, গতিকে বোলো ভাতখিনি এনেকৈয়ে ফাং ফুং কৰোঁ। আৰু এয়া ভাজি চাজিৰ লগত যথেষ্টখিনি আছেই, ভেন্দি আছে, কলডিল আছে, চালাড, এনেকৈয়ে কাঁহীখন ৰেডি কৰি এওঁক খুৱাই পঠিয়াই লৈছোঁ। এয়া ৰেডি হৈয়ে আছে নহয়, অকণমান দেখাই দিছোঁ। আৰু তাৰপাছতে ব'লক, আজি মই যে কৈছিলোঁ কিবা এটা কাম আছে, এই আচক জলপান অকণ বনাবলৈ লৈছোঁ। ইয়াত দিছোঁ সেইকাৰণে মাখানা অকণমান ঘিউতে ভাজিছোঁ, অকণ নিমখো দি দিছোঁ। সেইখিনি ভজা হোৱাত এয়া কাঁহী এখনলৈ কাঢ়ি থৈ দিছোঁ। তাৰপিছত লৈছোঁ বাদাম, এয়া বাদামখিনিও সেই একেই মেথড, অকণমান ঘিউতে ভাজিছোঁ, আৰু বেছি নহয় অকণমানকৈ ভাজিছোঁ। আৰু মাখানাখিনি এয়া ঠাণ্ডা হোৱাত মিক্সিৰ জাৰটোত গ্ৰাইণ্ড কৰি লৈছোঁ। এইফালে মোৰ বাদামখিনি থৈ লৈছোঁ, আকৌ সেই একেটা কেৰাহীতে দিছোঁ আলমণ্ড আৰু কাজু, সেইখিনিও ভজা হোৱাত থৈ দিছোঁ। লৈছোঁ অ'টছ, পিঠাগুড়িও দিব পাৰে আপোনালোকে অ'টছৰ সলনি, যিহেতু এওঁকো অকণমান দিম এই জলপানটো, গতিকে মই পিঠাগুড়ি ব্যৱহাৰ কৰা নাই, চাউলৰ বস্তু যিহেতু অ'টছেই দিছোঁ। আৰু হেল্ডিও, তাৰ মাজতে আকৌ ভাত খোৱাৰ পৰ্বটো আছেই নহয়, সেইখিনি আধৰুৱাকৈ থৈ লৈছোঁ ভাত খাবলৈ। এইফালে এয়া বাদাম পেষ্ট কৰিছোঁ, দেখুওৱা নহ'ল কাৰণে বাদামকেইটা দেখাই দিছোঁ, সেইখিনিও নমাই থৈ দিছোঁ। এইবাৰ অ'টছখিনি লৈছোঁ, সেইখিনিও ঠাণ্ডা হৈ গ'ল। সেইখিনি হোৱাৰ পাছত লৈছোঁ ড্ৰাই ফ্ৰুটছখিনি, আলমণ্ড আৰু কাজুখিনি। তাৰপাছতে এনেকৈ তাতে অলপ বাদামো দি দিছোঁ। বাদাম দিছিলোঁৱেই, কিন্তু গোটেইখিনি একেলগে নধৰে যে,
তাৰ লগতো দিছোঁ আৰু এই যে ভাজি থোৱা বাদামটো কি বুটটো সেইটো লৈ আহিছিলোঁ সেইটো হ'লে ইজি দিবলৈ আৰু সোনকালে ধুনীয়াকৈ গুড়াও হৈ যায় নহ'লে বুট ভাজি থাকোঁতে বহুত সময় লাগে এই চব বস্তু দি পেলাই এইটো জলপান বনাইছোঁ ধুনীয়াকৈ মিক্স কৰি লৈ মই অলপ কাঢ়ি থৈ দিছোঁ চেনি দিয়াৰ আগতে এওঁৰ কাৰণে আৰু এয়া চেনি দিছোঁ আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো দিব মই একাপতকৈ অকণমান বেছি দিছোঁ আৰু এয়া মোৰ জলপান ৰেডি হৈ গ'ল আৰু তেন্তে আজিলৈ আহোঁ